মানৱতাৰ জয়গানেৰে পুনৰ জীপাল হ'ল শিৱসাগৰ। অৱশেষত কাঞ্চাদালৈ আহিল আশাৰ বতৰা। এই লোকজনৰ নাম সুদৰ্শন ডেকা। পিছে ৮৫ বছৰীয়া সুদৰ্শন ডেকা শিৱসাগৰত পৰিচিত কেৱল কাঞ্চাদা বুলিহে। বিগত সময়ছোৱাত শিৱসাগৰৰ উত্থান পতনৰ নীৰৱ সাক্ষী আছিল এইজন কাঞ্চাদা। কিন্তু কিছু সময়ৰ বাবে স্থবিৰ হৈ পৰিছিল কাঞ্চাদাৰ জীৱন। সাধাৰণ যেন লগা কাঞ্চাদাই বহু অৰ্থ উপাৰ্জন কৰিব নোৱাৰিলেও কিন্তু মানুহৰ মৰম আৰু সম্বন্ধ ভালকৈ অৰ্জন কৰিলে। থানবান হৈ যোৱা কাঞ্চাদাৰ জীৱনৰ কাষত থিয় দিলে নতুন প্ৰজন্মৰ কেইজনমান সচেতন যুৱক। বৰ্ডিং ৰোডত কাঞ্চাদাৰ আছিল এখন পাণ তামোলৰ দোকান। কিন্তু যান-জঁট মুকলিৰ নামত শিৱসাগৰ পৌৰসভাই বৰ্ডিং ৰোডৰ পৰা উৎখাত কৰিছিল কাঞ্চাদাৰ বিপণীখন। নিজৰ জীৱিকা হেৰুৱাই ৮৫ বছৰীয়া কাঞ্চাদা পৰিছিল অথাই সাগৰত। পিছে জীৱিকা হেৰুওৱা কাঞ্চাদাক নতুন প্ৰজন্মই দিলে জীয়াই থকাৰ সঞ্জীৱনী। কাঞ্চাদাক দিলে এখন নতুন ভ্ৰাম্যমান বিপণী। কাঞ্চাৰ দুৰ্যোগৰ সময়ত সাহস হৈ থিয় দিলে কিশোৰ আয়ুষ্মান গগৈ, যুৱ সমাজকৰ্মী নীলম কাকতিসহ আৰু কেইজনমান সহৃদয়ৰ যুৱক। যোৱা ৪০টা বছৰ শিৱসাগৰবাসী ৰাইজৰ মাজত আমাৰ আৱেগত জড়িত হৈ আছে কাঞ্চাদা। আৰু যোৱা ২ মাহৰ আগত আমি গম পাইছিলোঁ আপোনালোকৰ জৰিয়তে, সামাজিক মাধ্যমে আৰু মিডিয়াৰ জৰিয়তে যে তেওঁৰ দোকানখন ইতিমধ্যে আঁতৰাই দিব এটা সিদ্ধান্ত লোৱা হৈছে। আৰু সেই সিদ্ধান্তত শুনা পাই তেওঁক দেখিহে বেছি দুখ লাগিলে। তেওঁ যেনেকৈ নিজৰ ব্যৱসায় কৰি ৪০টা বছৰ অকলশৰীয়া এজন মানুহ, সমাজত আমাৰ কাৰণে প্ৰেৰণা নহয় জানো, যুৱচামৰ কাৰণেও প্ৰেৰণা। কেলেকি তেওঁ কেতিয়াও খুজি খোৱা নাই। তেওঁ ব্যৱসায় যিমান সৰু নহওক ডাঙৰ নহওক ব্যৱসায় কৰি খাইছে। আৰু সেইটো সময়তে যেতিয়া গম পালোঁ তেতিয়া এটা আমি সকলোৱে ডিচিজন ল'লোঁ। মই বুলিয়ে নহয়, ইয়াত বহুতখিনি ব্যক্তি জড়িত আছে আৰু জড়িত আছে শিৱসাগৰৰ আৱেগ। শিৱসাগৰ, মই ইয়াত এটা বাৰ্তাও দিছোঁ যে আমি পৰিয়াল, দুখত আৰু সুখত আমি একলগ হওঁ আৰু একলগ হৈ এই ডিচিজন ল'লোঁ যে কাঞ্চাদাক আমি মিউনিচিপালিটি আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কোনো দিগদাৰ নকৰাকৈ আমি তেওঁক এখন দোকান আগুৱাই দিম। আৰু সেই দোকানখন ইতিমধ্যে আমি আগুৱাই দিছোঁ। ৮৫ বছৰীয়া কাঞ্চায়ো থোকাথুকি কণ্ঠেৰে কৃতজ্ঞতাৰে উপচাই দিলে যুৱক কেইজনক। আপোনাৰ ভাল নামটো কি? মোৰ নামটো আৰু আচলতে নামটো হ'ল সুদৰ্শন ৰাজকোঁৱৰ। জয় হ'ল মানৱতাৰ হাঁহি বিৰিঙিল কাঞ্চাদাৰ মুখত। নিৰ্দয় অসহিষ্ণুতাৰ বিপৰীতে সহিষ্ণুতা মানৱীয়তাৰ জয়গানেৰে আকৌ এবাৰ জীপাল হৈ পৰিল শিৱসাগৰ। শিৱসাগৰৰ পৰা ইৰশ্বাদ উল্লাৰ ৰিপৰ্ট, অসম লাইভ 24।